ইমানবোৰ যেহেতু হল এতিয়াৰ পৰা বিন্দু জিয়াই নাথাকে তো এই কথাটো মই কিহৰ কাৰণে কৈছো আৰু আসলতে হ'বলৈ কি গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটি তো তাৰ বিষয়ে আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টোত জানিবলৈ পাব কিন্তু তাৰ আগতে যিসকলে প্ৰতিদৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে প্ৰজ্ঞাহতে যেহেতু এইখন ঘৰৰ পৰা সোনকালে ওলাই যাব লাগিব আৰু ইয়াৰ পৰা ওলাই যোৱাৰ পিছত এতিয়া কেনেকৈ ক'ত থাকিব তো সেইবোৰ যেহেতু চিন্তা কৰিব লাগিব আৰু সেইভাবে এতিয়া কিংসুকে হেইটো কাম কৰিব অৰ্থাৎ যেটো কাম বেদে কৰিম বুলি ভাবি আছে মাকে ক'ত থাকিব তেওঁলোকে তাৰ পৰা যোৱাৰ পিছত আৰু হেইটো কথা এতিয়া কিংসুকে ভাবিব আৰু মোৰ বোধে এতিয়া কিংসুকে যেটো কথা আমি সকলোৱে ভাবিছিলো যে কিংসুকে হসাই ঠিক হৈছে হসাকৈ হেইটোৱে হ'ব কাৰণ এতিয়া কিংসুকে যেহেতু ইমানখিনি হোৱাৰ পিছত এক পৰিৱৰ্তন আমি লাষ্ট সময়লৈকে দেখিবলৈ নাপালো আৰু সেইভাবে হয়তো কিংসুকে হসাকৈ পৰিৱৰ্তন হৈছে আৰু কিংসুকে যেটো কাম কৰি আছে হেইটো আপোনালোকে সম্পূৰ্ণ লাষ্ট খণ্ডটিত দেখিবলৈ পাব অৰ্থাৎ কি কৰি আছে কিংসুকে আৰু কিংসুকে ইমান দিনে কি কৰিলে আৰু কেনেকৈ পইচা কৰি কেনেকৈ ঘৰ কিনিলে কি কিনিলে তো সেইবোৰ কথা আপোনালোকে গম পাব অৰ্থাৎ কি কাম কৰে এতিয়ালৈকে যেহেতু সকলোৱে গম পোৱা নাই আৰু সকলোৱে গম পাব যে কিংসুকে আসলতে কি কাম কৰে আৰু কেনেকৈ এতিয়া প্ৰজ্ঞাৰ মাকৰ প্ৰজ্ঞাৰ আৰু প্ৰজ্ঞাৰ সন্তানটোৰ দায়িত্ব ল'ব কিংসুকে তো সম্পূৰ্ণ আপোনালোকে হেইটো দেখিবলৈ পাব অতি সোনকালে ফালে যেহেতু বিভানৰ বুদ্ধিমতে হেইটো কাম কৰিলে হেই লৰাজনে ইমান দিনেদি সহায় কৰা বা তেনেকৈ মোবাইল আনি দিয়া দোকানত মোবাইল এৰি আহা তো সেইবোৰ ইমপ্ৰেছ কৰিবৰ কাৰণে কৰি আছিল আৰু ইমপ্ৰেছ কৰা হোৱাৰ পিছত তেনেকৈ বিভানে বিয়াখন যাতে ভাঙিব পাৰে আৰু লগতে তেওঁলোকৰ মনত যাতে আকৌ দুখ দিব পাৰে তো সেইবোৰ এতিয়া ডাঙৰ এটা কাম কৰিবৰ কাৰণে বিভানে হেইটো কাম কৰিছিল আৰু সম্পূৰ্ণ দি বিভানে হেইটো কাম কৰিছিল হেইটো আপোনালোকে নিশ্চয় জুৱাতি খণ্ডত গম পালে আৰু লগতে এতিয়া আজিৰ খণ্ডটিত বেদতৰ বহুত খং উঠিব বেদে যেহেতু ভাবিছিলে যে সেই লৰাজন ঠিক নহয় আৰু অচিনাকি লৰা এটাৰ লগত দেউতাকে যেহেতু নিজৰ জেদৰ কাৰণে এতিয়া বিয়া দিবলৈ চাইছিল আৰু সেইভাবে দি এনেকুৱা হল তো সেইবোৰৰ কথাৰ কাৰণে বেদৰ এতিয়া খং উঠিব বাবে এতিয়া ৰত্নহতে লগতে এতিয়া বেদহতে বহুত বেছি লাজ পাব থকা মানুহবোৰে বিন্দুহতক হাঁহিব আৰু বিন্দুক হাঁহাৰ লগে লগে এতিয়া অনুভূতিয়ে সেইবোৰৰ ওপৰত মাত দিব আৰু বিন্দুৰ কথাবোৰ ভালদৰে ক'ব আৰু অনুভূতিয়ে ভালদৰে মানুহবোৰক বুজাব আৰু অনুভূতিয়ে খঙত বুজাব যাতে এতিয়া লাজ পায় যেহেতু এতিয়া মই আগতে এটা কথা কৈছিলো যে বিয়াখন যদি হয় তেতিয়াহ'লে ৰত্নৰ লগত হ'ব পাৰে ৰত্নৰ এতিয়া আগৰ পৰা যেহেতু বিন্দুক পছন্দ হৈ আছিল আৰু সেইটো কথা মই আগতে কৈছিলো আৰু হয়তো এতিয়া সেইটোৱে হ'বলৈ গৈ আছে আৰু বিন্দুকে হয়তো ৰত্নই লেখা সময়ত বিয়া পাতি উদ্ধাৰ কৰিব তেনেকুৱা এটা পৰিস্থিতিত তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব তো বাকি কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব তো বাকি ভিডিওটো আছিল ইমানে যিসকলে ভিডিওটো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিওৰ সৈতে তো আজিৰ ভিডিওটো এইখিনিয়ে